Good morning everyone. Study Driven Assam চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হৈছে শনিবাৰ আৰু আমি আজিৰ পৰা এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিবলৈ গৈ আছো। এই সিৰিজটোৰ নাম হৈছে স্পেশাল জিকে ক্লাছ। আমি এভৰি স্যাটাৰডে জিকে এটা নতুন টপিক লৈ এই স্পেশাল জিকে ক্লাছ সিৰিজটো কন্টিনিউ কৰি যাম। মই আশা কৰিছো যে আপোনালোকে এই ভিডিঅ'টো ভাল পাব। পলম নকৰি পেলাই আমি আজি প্ৰথমটো ক্লাছলৈ আগবঢ়ো আৰু আজি ক্লাছটো টপিক হৈছে ইম্পৰ্টেন্ট ডেজ অফ ফেব্ৰুৱাৰী। ফেব্ৰুৱাৰী মাহৰ কিছুমান ইম্পৰ্টেন্ট ডেজ এইটো ভিডিঅ'ত আমি ডিসকাছ কৰিম। ওকে, আমি 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ কৰিম। 1 ফেব্ৰুৱাৰী হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ড ডে। ঠিক আছে, মনত ৰাখিব। এই কোষ্ট গাৰ্ড সকলে আমাৰ সাগৰীয় পাৰ অঞ্চলসমূহত মানুহৰ সুৰক্ষাৰ হকে কাম কৰে। ঠিক আছে, 1 ফেব্ৰুৱাৰী হৈছে ইণ্ডিয়ান কোষ্ট গাৰ্ড ডে। ঠিক আছে, নেক্সট 2 ফেব্ৰুৱাৰী হৈছে ৱৰ্ল্ড ৱেটলেণ্ড ডে। ৰিসেন্টলি পাৰ হৈ গৈছে 2 ফেব্ৰুৱাৰী হৈছে ৱৰ্ল্ড ৱেটলেণ্ড ডে। আৰু এই ৱৰ্ল্ড ৱেটলেণ্ড ডে দিনাখনেই আমাৰ ভাৰতৰ 5খন নতুন ৰামসাৰ সাইট কি কৰা হৈছে, এড কৰা হ'ল। 5খন নতুন ৰামসাৰ সাইট এড কৰা হ'ল আৰু বৰ্তমান ভাৰতৰ টোটেল ৰামসাৰ সাইট হৈছে 80। ঠিক আছে, মনত ৰাখিব। নেক্সট 3 ফেব্ৰুৱাৰী হৈছে ৱৰ্ল্ড কেঞ্চাৰ ডে। ঠিক আছে, সৰি এইটো 3 নহয়, 4th হ'ব লাগিছিলে। 4 ফেব্ৰুৱাৰী হৈছে ৱৰ্ল্ড কেঞ্চাৰ ডে। আমি এইটো কালি আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰ সিৰিজৰ ভিডিঅ'টোতে আমি ডিসকাছ কৰি গৈছিলো। যদি আপোনালোকে সেইটো ভিডিঅ' চোৱা নাই তেনেহলে আই বুটনত আছে, আপুনি ভিডিঅ'টো চাই ল'ব। ঠিক আছে, দেন এই বছৰ ৱৰ্ল্ড কেঞ্চাৰ ডেৰ থিমটো ৰখা হৈছে ক্লোজ দ্য কেয়াৰ গেপ। ঠিক আছে, মনত ৰাখিব। নেক্সট 8 ফেব্ৰুৱাৰী দিনাখন সেফাৰ ইণ্টাৰনেট ডে পালন কৰা হয়। ঠিক আছে, আৰু কেৰালাখন আমাৰ ভাৰতৰ ভিতৰত এনেকুৱা এখন ৰাজ্য য'ত ৰাইট টু ইণ্টাৰনেটটো এটা ফাণ্ডামেণ্টেল ৰাইট কৰি দিয়া হৈছে। আৰ্টিকল 19 অনুসৰি কেৰালা ৰাজ্যখনত ইণ্টাৰনেটটো এটা ফাণ্ডামেণ্টেল ৰাইট কৰি দিয়া হৈছে। ঠিক আছে, নেক্সট 10 ফেব্ৰুৱাৰী হৈছে ৱৰ্ল্ড পালচেছ ডে। ঠিক আছে, পালচেছ মানে হৈছে বেলেগ যিমানবোৰ বিধৰ ডালি আছে সেইসমূহক পালচেছ বুলি কোৱা হয়। ঠিক আছে, আৰু আমাৰ ভাৰতৰ পালচেছ ৰিচাৰ্চ চেণ্টাৰখন ক'ত আছে, কানপুৰ ইউপিত আছে। ঠিক আছে, আপোনালোকে পেন আৰু পেপাৰত নোট কৰি যাব। হাৰ্ডলি এখন পেজত আপোনালোকে ফেব্ৰুৱাৰী মাহৰ গোটেইখিনি ইম্পৰ্টেন্ট ডেটছ মনত ৰাখিব পাৰিব। সো পেন এণ্ড পেপাৰ লৈ পেলাই আপোনালোকে যদি নোট কৰি যায় তেনেহলে আপোনালোকৰ কাৰণে পিছত ৰিভিজন কৰিবলৈ বেটাৰ হ'ব। ঠিক আছে, নেক্সট 11 ফেব্ৰুৱাৰী হৈছে ইণ্টাৰনেশ্যনেল ডে ফৰ উইমেন এণ্ড গাৰ্লছ ইন সায়েন্স। ঠিক আছে, মনত ৰাখিব, খুবেই ইম্পৰ্টেন্ট হয়। নেক্সট 12 ফেব্ৰুৱাৰী হৈছে ডাৰউইন ডে। ঠিক আছে, আমি জানো যে ডাৰউইন কোন হয়, তেখেতক ফাদাৰ অফ ইভলিউশন বুলি কোৱা হয়। তেখেতে লিখা এখন ইম্পৰ্টেন্ট বুক আমি সকলোৱে পঢ়িছো, সেই বুকখন হৈছে অৰিজিন অফ স্পেচিছ। ঠিক আছে, নেক্সট 13 ফেব্ৰুৱাৰী দিনাখন ৱৰ্ল্ড ৰেডিঅ' ডে পালন কৰা হয়। মনত ৰাখিব। আৰু ৰেডিঅ' কোনে ইনভেন্ট কৰিছিলে, আপোনালোক সকলোৱে জানে, মাৰ্কনিয়ে ইনভেন্ট কৰিছিলে 1895। সৰি, এইটো চি হ'ব লাগিছিলে। ঠিক আছে, মনত ৰাখিব, এইটো খুবেই ইম্পৰ্টেন্ট হয়। নেক্সট 13 ফেব্ৰুৱাৰী আমি সৰোজিনী নাইডুৰ বাৰ্থ এনিভাৰ্চাৰী হিচাপেও ভাৰতত পালন কৰো। ঠিক আছে, সৰোজিনী নাইডুৰ বিষয়ে আমি জনাটো নিশ্চয় গুৰুত্বপূৰ্ণ, কাৰণ তেখেত হৈছিল ফাৰ্ষ্ট ইণ্ডিয়ান উইমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ঠিক আছে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমজন ভাৰতীয় মহিলা প্ৰেচিডেণ্ট আছিলে। আৰু কোনটো সেশনত আছিলে এইটো আপোনালোকে মনত ৰাখি থৈ দিব। 40th session in 1925 সৰোজিনী নাইডুৱে প্ৰথম ভাৰতীয় মহিলা প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হিচাপে সাইন কৰিছিলে। ঠিক আছে, নেক্সট 20 ফেব্ৰুৱাৰীলৈ আহিছো। 20 ফেব্ৰুৱাৰী হৈছে ৱৰ্ল্ড ডে অফ ছ'চিয়েল জাষ্টিছ। ঠিক আছে, মনত ৰাখিব, এইটো আহিব পাৰে এক্সামত। তাৰপিছত এইটো খুবেই গুৰুত্বপূৰ্ণ আৰু আমি সকলোৱে জানো 24 ফেব্ৰুৱাৰীত এইবছৰ বীৰ চিলাৰায় দিৱস পৰিছে। ঠিক আছে, আমি সকলোৱে জানো চিলাৰায়ৰ বিষয়ে,
ঠিক আছে, মনত ৰাখিব এইটো খুবেই গুৰুত্বপূৰ্ণ এক্সামত অহা দেখা যায়। ঠিক আছে, নেক্সট 28 ফেব্ৰুৱাৰীত আমি কি পালন কৰোঁ? নেশ্যনেল ছায়েন্স ডে। নেশ্যনেল ছায়েন্স ডে আমি ভাৰতীয় মহান চাইণ্টিষ্ট চি ভি ৰমনৰ ৰমন ইফেক্টটো ইনভেন্ট কৰাৰ কাৰণে বা ডিস্কভাৰ কৰাৰ কাৰণে আমি নেশ্যনেল ছায়েন্স ডে পালন কৰোঁ। ঠিক আছে, আৰু সেই একেই 28 ফেব্ৰুৱাৰী দিনাখনে আমি ৰেয়াৰ ডিজিজ ডেও পালন কৰোঁ। ৰেয়াৰ ডিজিজ মানে হৈছে যেনে ধৰক আপোনাৰ COVID-19 বা এনেকুৱা ধৰণৰ ডিজিজবোৰ যোনবোৰ সঘনাই মানুহৰ নহয়, সেই তেনেকুৱা ডিজিজৰ ডে 28 ফেব্ৰুৱাৰীত পালন কৰা হয়। ঠিক আছে, মাত্ৰ এইকেইটাই আছিলে, আপোনালোকে ইজিলি মনত ৰাখিব পাৰিব। হাৰ্ডলি এখন পেজতে আপোনালোকে এই গোটেইখিনি ডে মনত ৰাখি থব পাৰিব। মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে নিশ্চয় শ্বেয়াৰ কৰিব, আৰু কিবা যদি ফিডবেক দিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব। ঠিক আছে, আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। থেংক ইউ।